কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোকৰ আগত এই অলপ মুখখন দেখা দিছোঁ, ভুল নুবুজিব, লাইক আৰু শ্বেয়াৰ কৰিব। শংকৰদেৱৰ বিষয়ে কোৱাখিনি গুৰুজনাই কৈছিল, এক দেৱ এক খেপ একৰ বিনে নাই কেপ। এনেকৈ তেওঁ ভক্তি মাৰ্গেৰে সকলোৰ হৃদয়তে জয় কৰিবলৈ সক্ষম হৈছিল। গতিকেলৈ গাঁও আহক। হৃদয়ৰ মন্দিৰত আছা হৰি, মুখ্য কৰি আছা চক্ৰ ধৰি। নাম ধৰি ধৰি মাতো তোমাক, এওলাই দেখা দিয়া প্ৰভু আমাক। কৃষ্ণয়ে দেৱ দুখহাৰী, কাল অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ নাহি নাহি আৰু দেৱ। কথা এইদৰেই গুৰুজনাই ভক্তি বৈষ্ণৱক হৰিৰ নামৰ গুণৰ ধ্বনিৰে অন্তৰত আলোকিত কৰি নিজকে আপোন পহৰা কৰি তুলিছিল। হৰি নামে এপাহি ফুল, গোন্ধে কৰে আমোল মোল। সেই ফুলৰ গোন্ধ পাই ভকত বৈষ্ণৱ সমুদায় হৈছে ব্যাকুল। আমাৰ হৃদয়ে জানি কৃপাময়ে, এৰিও কপট মতি। দিয়া দৰ্শন আমাৰ জীৱন, ৰাখিও যদুপতি। পিতৃ মাতৃয়ে যিদৰে নিজৰ সন্তানসকলৰ উত্তৰোত্তৰ মংগলৰ কামনা কৰে, ঠিক একেদৰে আমাৰ গুৰুজনায়ো অসমীয়া জাতিটো সৰ্বাংগীন উন্নতি কৰি থৈ গৈছে। চিনি লোৱাই অসমীয়া অ গুৰু শ্ৰীমন্ত শংকৰ, অসমীয়াৰ জাতীয় পিতা গুৰু যে আমাৰ। ৰাম বৈকুণ্ঠৰ পতি হৰি, জগত আধাৰ। কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ। পৰম পবিত্ৰ যাৰ চৰণৰ ধূলি, ব্ৰহ্মা হৰি সিদ্ধ ধৰি শুদ্ধ হওক বুলি। পৰম পবিত্ৰ যাৰ চৰণৰ ধূলি, ব্ৰহ্মা হৰি শিৰে ধৰি শুদ্ধ হওক বুলি। কৃষ্ণ টাটা বাই বাই, থেংক ইউ। লাইক আৰু শ্বেয়াৰ কৰি